সৰু পথাৰক আমি মিয়ামুক্ত কৰিম। এতিয়াও কিছু লোক আছে বিভিন্ন ঠাইত নতুনকৈ মাটি ক্ৰয় কৰিব পৰা নাই, এই ক্ষেত্ৰত আমি অতি কঠোৰ। আজিৰ পৰা বহুদিনৰ পূৰ্বে 4 বছৰ 5 বছৰ 10 বছৰ পূৰ্বে সৰু পথাৰত মাটি কিনি থৈছে, এই বিষয়টো আমি চাম। ঘৰ বনোৱাৰ সময়ত তেওঁলোকে কেনেদৰে বনাইছে, আৰু তেওঁলোক যদি অবৈধ বাংলাদেশী হয়, সৰু পথাৰৰ পৰা প্ৰায় 15,000তকৈ অধিক অবৈধ নাগৰিক যিসকলৰ শিপা বাংলাদেশৰ লগত আছিল, এতিয়াও কিছু লোক আছে বিভিন্ন ঠাইত। আমি আমাৰ জাতি মাটি ভেটিৰ সম্পৰ্কত, আমি খিলঞ্জীয়া লোকৰ অধিকাৰৰ সম্পৰ্কত, আমাৰ ভাষা সংস্কৃতি সভ্যতা ধৰ্ম সুৰক্ষাৰ ক্ষেত্ৰত আমি অতি কঠোৰ। সৰু পথাৰৰ পৰা প্ৰায় 15,000তকৈ অধিক অবৈধ নাগৰিক যিসকলৰ শিপা বাংলাদেশৰ লগত আছিল, বাংলাদেশী মিয়া মুছলমান, আমি তেওঁলোকক উচ্ছেদ কৰিছিলোঁ। এতিয়াও কিছু লোক আছে বিভিন্ন ঠাইত, 2-এটা কোৰ্টত কেছ আছে, যি কাৰণে আমি সম্পূৰ্ণ কৰিব পৰা নাই। এই কোৰ্টৰ কেছ আৰু যিবিলাক ঠাই ক'ৰবাত সিঁচৰিত হৈ আছে, আমি সকলোখিনি লোকক উচ্ছেদ কৰি সৰু পথাৰক আমি মিয়ামুক্ত কৰিম। নতুনকৈ মাটি ক্ৰয় কৰিব পৰা নাই, এই ক্ষেত্ৰত আমি অতি কঠোৰ, আমি চাই আছোঁ। কিন্তু কিছু লোকে আজিৰ পৰা বহুদিনৰ পূৰ্বে 4 বছৰ 5 বছৰ 10 বছৰ পূৰ্বে সৰু পথাৰত মাটি কিনি থৈছে, এই বিষয়টো আমি চাম। ঘৰ বনোৱাৰ সময়ত তেওঁলোকে কেনেদৰে বনাইছে, ওচৰ চুবুৰীয়া লোকৰ কি দৃষ্টিভংগী, আৰু তেওঁলোক যদি অবৈধ বাংলাদেশী হয়, নিশ্চিতভাৱে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব।